আপোনালোকে নিশ্চয় জ্ঞাত আমি 2019 বৰ্ষ 1 ডিচেম্বৰৰ পৰা গোটেই চৰাইদেউ জিলাখনতে সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এইবিলাক ৰোপণ কৰি গৈছোঁ। যিবিলাক থলুৱাভাৱে আমাৰ অসমত হয় সেই গছ গছনি ৰোপণ কৰি গৈছোঁ পৰিকল্পিতভাৱে পৰিকল্পনা কৰি। আমি সপোন দেখিছোঁ আৰু সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে আমি সদায় ব্যাকুল হৈ পৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, গোটেই চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে এক ৰঙীন আভাস দি আমি এক পৰিৱেশ গঢ়িব তুলিছোঁ আৰু সেই পৰিৱেশ চাবলৈ যাতে পৰ্যটকক আমি আকৰ্ষিত কৰিব পাৰোঁ তাৰ কাৰণে আমি এই ব্যৱস্থাখিনি আমি হাতত লৈছোঁ। আৰু আপোনালোকে যিহেতু জানে ইতিমধ্যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান পালে আৰু আমি আশা ৰাখিছোঁ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ লগে লগে তাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব, তালৈ পৰ্যটক আহিব আৰু সেই পৰ্যটকে এই ফুলবিলাকৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে আকৌ ঘৰত গৈ তেওঁলোকে আৰু পৰ্যটকক ইয়ালৈ আহিবলৈ তেওঁলোকৰ যি অঙহী বঙহী আছে তেওঁলোকক নিমন্ত্ৰণ জনাব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি সেই একে উদ্দেশ্য আগত ৰাখি ডুমৰ দলং চাহ বাগিচাটো আমি গছপুলি ৰোপণ কৰিছোঁ। যিহেতু ডুমৰ দলং চাহ বাগিচাখন অতি পুৰণি চাহ বাগিচা আৰু ইয়াতেই ব্ৰিটিছে প্ৰথমখন চিকিৎসালয় স্থাপন কৰিছিল। আৰু সেই চাহ বাগিচাখনতো যাতে আমি এটা টি টুৰিজিম যাতে গঢ়ি তুলিব পাৰোঁ তাৰ উদ্দেশ্য আগত ৰাখি আমি এই ডুমৰ দলং চাহ বাগিচাখনত সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰোপণ কৰিছোঁ। সেই ফুল চাবলৈ আহক আৰু পৰ্যটকে টি টুৰিজিমৰ সহায়ত যাতে এই বাগানখন পৰিদৰ্শন কৰিবলৈ আহে। আৰু টি টুৰিজিম চাবলৈ আহিলেই কি হ'ব, আমাৰ যিসকল চাহ জনজাতি যিসকল এতিয়া শিক্ষিত নিবনুৱা যুৱক যুৱতী উঠি আহিছে, শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোকে সংস্থাপিত হ'বলৈ বাট মুকলি হ'ব। ডুমৰ দলং বাগানখন এনেই যথেষ্ট সুন্দৰ আৰু ব্ৰিটিছে ইয়াতে প্ৰথমখন হস্পিটেল ইয়াতে কৰিছিলে আৰু সেইখন এনেও ঐতিহ্যমণ্ডিত এখন ডুমৰ দলং বাগানখন। আৰু তাতে আমি যিমান দূৰ পাৰোঁ আৰু এতিয়া ফুলাম কৰি সোণাৰু কৃষ্ণচূড়া ৰঙেৰে আৰু অকণমান যদি ফুলাম কৰিব পাৰোঁ আৰু অলপ যদি সেউজীয়া কৰিব পাৰোঁ আৰু সেই তেনেকুৱা ধৰণৰ এটা আশাৰে আমি ডুমৰ দলঙত আমি বৃক্ষৰোপণ কৰিছোঁ। আৰু অনাগত 5 বছৰৰ ভিতৰত যাতে ডুমৰ দলঙৰ মানে গোটেই বাতাবৰণটো এটা বেলেগ ধৰণৰ এটা সেউজীয়া আৰু ফুলাম চাদৰেৰে যাতে ভৰি পৰক তাৰ কামনা কৰি আচলতে আমি এই কাৰ্যসূচী ল'লোঁ আৰু খুবেই ভাল লাগিলে ইয়াত। আমি ডুমৰ দলং চাহ বাগিচাৰ যিমান মোৰ বন্ধুবৰ্গ আছে, মোৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে আৰু স্থানীয় যুৱক যুৱতীসকল আছে, সকলোক মই ধন্যবাদ জনাব বিচাৰিছোঁ। লগতে মই আজি আমি যিটো পদক্ষেপত বা কাৰ্যসূচীত অংশগ্ৰহণ কৰি আজি গছপুলি ৰোৱাত আমি যি হয় আমাক আগবঢ়াইছে তাৰ কৰ্তাধৰ্তাটো হৈছে মই তাৰ নাম ল'ব বিচাৰিছোঁ, আমাৰ অনুপ পাটকাই। তেখেতক আমি আমাৰ ডুমৰ দলং ৰাইজ হৈ অশেষ ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতৰ আজি পৰিৱৰ্তে আমি আজি গছপুলিখন ইয়াত ৰুবলৈ সক্ষম হৈছোঁ। অনাগত দিনত আমি গছপুলি আৰু কেইবাখনো ৰুম, কাৰণ আজি গছপুলিৰ জৰিয়তে আমি সমগ্ৰ বিশ্বত প্ৰত্যেকজন ব্যক্তিৰ আমাৰ এটা দায়িত্ব হয় যে আমি গছপুলি ৰুই আমি নিজৰ অঞ্চলটোক এটা সেউজীয়া উদ্ভিদে পৰিৱেশ কৰিব পাৰি, তাৰে কামনা ৰাখিছোঁ। অনাগত দিনত আপোনালোকৰো সহায় সুযোগ পাম বুলি মোৰ সময় বক্তব্য হৈ গৈছে। ধন্যবাদ।